হেল্ল' বন্ধু বান্ধৱীসকল, ওয়েলকাম জনাইছোঁ SK জব আপডেট চেনেলটোলৈ। যদি আমাৰ চেনেলটোত নতুন, ছাবস্ক্ৰাইব কৰিব নতুন চাকৰিৰ আপডেট পাবলৈ। আমি আলোচনা কৰিম তেজপুৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্ট 2021 ভেকেঞ্চি খালী হৈছে 16টা। আহিছে নতুন পদ 16টা নন টিচিং ষ্টাফ তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। চাওক কোন বিভাগত খালী হৈছে ভেকেঞ্চি। এডমিনিষ্ট্ৰেটিভ ষ্টাফ, ইণ্টাৰনেল অডিট অফিচাৰ, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ, ডেপুটি লাইব্ৰেৰিয়ান, জুনিয়ৰ একাউণ্টেণ্ট, ক্লাৰ্ক আৰু অন্যান্য। আপোনালোকে এইটো প্ৰচেছটো গোটেই অনলাইনত কৰিব লাগিব। গোটেইখিনি আপোনালোকৰ পষ্ট, আপোনালোকৰ টাইপ অফ এমপ্লয়মেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, নেম অফ পষ্ট, নন টিচিং ষ্টাফ, লগতে আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো দিয়া আছে ইয়াতে। ইণ্টাৰনেল অডিট অফিচাৰত পষ্ট আছে এটা আপোনালোকৰ, ইয়াতে কোৱালিফিকেশ্যনটো চাই ল'ব। বয়সৰ সময়সীমা দিয়া আছে আপোনালোকৰ ইয়াতে 50 বছৰ। পে স্কেলত লগতে 3 নম্বৰ পষ্টলৈকে যদি আমি আহোঁ, ইয়াতে আপোনালোকৰ ইনফৰমেশ্যন ছায়েন্সত আপোনালোকৰ পষ্ট আছে নাম্বাৰ অফ এটা অবিচিৰ কাৰণে। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকক মাষ্টাৰ ডিগ্ৰী লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্সত আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব। লগতে পষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যনত PGDCA কৰা হ'ব লাগিব, নহ'লে বা আপোনালোকৰ MSc কম্পিউটাৰ ছায়েন্সত ইনফৰমেশ্যন টেকন'লজিত থাকিব লাগিব। বয়সৰ সময়সীমা আছে আপোনালোকৰ 35 বছৰ। পে স্কেলত যথেষ্ট ভাল আপোনালোকৰ 56,100। 4 নম্বৰ পষ্টটোৰ ফালে যদি আমি চাওঁ, আমাৰ ইয়াতে এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ ইয়াৰ নাম্বাৰ অফ পষ্ট আছে 2টা আপোনালোকৰ। ইয়াতে আনৰিজাৰ্ভ আপোনালোকৰ এটা আছে, EWS আছে আপোনালোকৰ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব, 50% মাৰ্ক থাকিব লাগিব। লগতে আপোনালোকৰ বয়সৰ সীমা দিয়া আছে 35 বছৰ। পে স্কেল আপোনালোকৰ যথেষ্ট ভাল, ইয়াতে আপোনালোকৰ 56,100 আছে। 5 নম্বৰ পষ্টটো আমাৰ আপাৰ ডিভিজন ক্লাৰ্ক, নম্বৰ অফ পষ্ট আছে 4টা, আনৰিজাৰ্ভত 2টা, OBC এটা, EWSৰ কাৰণে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ বেচেলৰ ডিগ্ৰী আপোনালোকৰ ইউনিভাৰ্চিটি, যিকোনো ইউনিভাৰ্চিটিৰ পৰা কৰা হ'ব লাগিব। এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনালোকৰ, ৱৰ্কিং নলেজ লাগিব আপোনালোকৰ কম্পিউটাৰত। বয়সৰ সময়সীমা আছে 18 পৰা 27 বছৰ। পে স্কেল আছে আপোনালোকৰ ইয়াতে 25,000। 6 নম্বৰ পষ্টটো আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক, নাম্বাৰ অফ পষ্ট আছে 4টা, আনৰিজাৰ্ভৰ কাৰণে আছে এটা, OBC 2টা আৰু ST কাৰণে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক লাগিব 12 পাছ লাগিব। লগতে 30 মিনিটত আপোনালোকৰ টাইপিং স্কিলটো লাগিব আপোনালোকৰ 30টা ৱৰ্ড লিখিব পাৰিব লাগিব মিনিটত। লগতে আপোনালোকৰ এজ লিমিট দিয়া আছে 18 পৰা 27 বছৰ। জুনিয়ৰ একাউণ্টেণ্ট পষ্ট আছে 2টা। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক BCom লাগিব। লগতে আপোনালোকৰ কম্পিউটাৰৰ নলেজ থাকিব লাগিব। এজ লিমিট আছে 18 পৰা 27 বছৰ। পে স্কেল আছে আপোনালোকৰ 15,500 টকা। টেকনিকেল এছিষ্টেণ্ট ফিজিক্স আপোনালোকৰ পষ্ট আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ BSc লাগিব, মেজৰ থাকিব লাগিব ফিজিক্সত। এক্সপিৰিয়েঞ্চ আপোনালোকৰ 2 বছৰ বিচাৰিছে ইয়াতে কলেজত চাকৰি কৰা। লগতে আপোনালোকৰ বয়সৰ সময়সীমা 18 পৰা 27 বছৰ। পে স্কেল আছে আপোনালোকৰ ইয়াতে 29,2001। আপোনালোকৰ হাউ টু এপ্লাই ফৰ তেজপুৰ ইউনিভাৰ্চিটি ৰিকুৱাৰমেণ্ট 2001। কেনেকৈ আপোনালোকে এপ্লাই কৰিব, আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটিৰ অনলাইন ৰিকুৱাৰমেণ্ট পৰ্টেলত গৈ এপ্লাই কৰিব পাৰে।
লগতে আমাৰ ৱেব পেজৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই আৰম্ভ হ'ব আপোনালোকৰ 14 জুনৰ পৰা 2021 আৰু আপোনালোকৰ ইয়াতে অন্তিম তাৰিখ আছে আপোনালোকৰ 23 জুলাই 2021। আপোনালোকৰ ইয়াতে ইম্পৰ্টেণ্ট লিংক অফ তেজপুৰ ইউনিভাৰ্চিটি ৰিকুৱাৰমেণ্ট 2021 তলফালে আহিলে আমাৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন দিয়া আছে। আমাৰ অফিচিয়েল পেজত গৈ আপোনালোকে এডভাৰটাইজখন চাব পাৰিব। লগতে অনলাইন এপ্লাই কৰাৰ লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰে। আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আমাৰ চেনেলটো যদি আপোনালোকে নতুন আহিছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব নতুন নতুন চাকৰিৰ খবৰ পাবলৈ। লগতে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিব। ধন্যবাদ।